বৰ্তমান মই উপস্থিত আছোঁ লিখাবালিত আৰু অসম অৰুণাচল সীমান্তৱৰ্তী লিখাবালিত যিহেতু আজি পুৱাৰ ভাগত এক চেপা উত্তেজনাৰ সৃষ্টি হৈছিল, য'ত যোৱাকালিৰ পৰা আৰম্ভ কৰি আজি যিহেতু দ্বিতীয় দিন আছিল, TMPকে উদ্যোগত যিহেতু অৰ্থনৈতিক পদবৰোধ কাৰ্যসূচী আছিল আৰু অৰ্থনৈতিক পদবৰোধ কাৰ্যসূচী ইয়াতে প্ৰতিবাদ কৰিব আহোঁতেই যিহেতু ক'ব লাগিব যে অসম অৰুণাচল সীমান্তৱৰ্তী য'ত নেকি লিখাবালিৰ 22 আছাম বেটেলিয়ন য'ত নেকি মূল প্ৰৱেশদ্বাৰ আছে, এই মূল প্ৰৱেশদ্বাৰতে যিহেতু ইয়াতে প্ৰতিবাদ কৰি থকা সময়তে অৰুণাচলৰ একাংশ দুষ্কৃতিকাৰীয়ে যিহেতু ক'ব লাগিব যে ইয়াতে ক'ব লাগিব যে প্ৰশাসনৰ লগত লৈ ইয়াত য'ত প্ৰতিবাদ কাৰ্যসূচী চলি আছিলে, এই প্ৰতিবাদ কাৰ্যসূচী চলি থকা সময়তে তেওঁলোকে প্ৰৱেশ কৰি প্ৰথমতে তৰ্ক বিতৰ্ক হৈছিল যিহেতু সীমা সমস্যাক লৈ, য'ত নেকি TMPকে উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী আছিল আৰু এই প্ৰতিবাদী কাৰ্যসূচীতেই যিহেতু ক'ব লাগিব যে যোৱা সোমবাৰে ধেমাজিৰ মিংমাং বদতিত যিহেতু অৰুণাচলৰ একাংশ দুষ্কৃতিকাৰীয়ে 11জনকৈ লোকক তেওঁলোকে গুলী বৰ্ষণ কৰিছিল আৰু ইতিমধ্যে ডিব্ৰুগড় চিকিৎসাধীন হৈ থকা আমি খবৰ লাভ কৰিছোঁ। আৰু তাৰ পিছতে আজি যিহেতু দ্বিতীয় দিন আছিল, অৰ্থনৈতিক পদ অৱৰোধ চলি থকাৰ সময়তে অৰুণাচলৰ লোক আহি অৰুণাচলৰ একাংশ দুষ্কৃতিকাৰী আহি ইয়াতেই তেওঁলোকে যিখন সীমা আছিল, এই য'ত নেকি অসম অৰুণাচল সীমান্তৱৰ্তী গাতে লাগি থকা 22 আছাম বেটেলিয়ন য'ত নেকি মূল প্ৰৱেশদ্বাৰ আছে, তাতে তেওঁলোকে থিয় হৈ প্ৰতিবাদ কৰি থকা সময়তে তেওঁলোকে প্ৰথমতে তাতেই সীমা সমস্যাক লৈ তেওঁলোকে তৰ্ক বিতৰ্ক হৈছিল। তাৰ পিছতে লগে লগে তেওঁলোকে শিল নিক্ষেপ কৰা হৈছিল। অৰুণাচলৰ লোকে যিসকল প্ৰতিবাদীকাৰী আছিল তেওঁলোকে শিল নিক্ষেপ কৰা হৈছিল। তাৰ লগে লগে তেওঁলোকে যিহেতু তাৰ লগতে তেওঁলোকে অৰুণাচলৰ প্ৰশাসন আছিল, পুলিচ প্ৰশাসনে তেওঁলোকে নিজেই হাতে হাতে তেওঁলোকে হাতে হাতে শিলগুটি লৈ তেওঁলোকে নিক্ষেপ কৰিছিল অসমৰ লোকসকলক। যিহেতু তাৰ পিছতে দেখা গৈছিল তেওঁলোকে সৈন্যলৈ গুলী চালনা কৰা দেখা গৈছিল। যিহেতু তাৰ পিছত যথেষ্ট উত্তেজনাময় পৰিৱেশ সৃষ্টি হোৱাৰ কাৰণে ধেমাজিৰ আৰক্ষী ইয়াতে প্ৰশাসন উপস্থিত হ'বলগীয়া হৈছিল আৰু অৰুণাচলৰ আৰক্ষী উপস্থিত হ'বলগীয়া, কিন্তু সেই অৰুণাচলৰ যিসকল পুলিচ আছিল, যিসকল প্ৰশাসনিক বিষয়া আছিল, তেওঁলোকে নিয়ন্ত্ৰণ কৰিব লাগিছিল সেই চেপা উত্তেজনাক, কিন্তু তেওঁলোকে নিয়ন্ত্ৰণ নকৰাকৈ তেওঁলোকে হাতত তেওঁলোকে শিলগুটি লৈ হাতত বন্দুক লৈ তেওঁলোকে সৈন্যলৈ গুলী চালনা কৰাৰ যি পৰিৱেশ আমি দেখা পাইছিলোঁ আৰু সেই পৰিৱেশে যথেষ্ট অসমখনক এই পৰিৱেশে যথেষ্ট বিৰাজমান কৰিছিল। সেই পৰিৱেশে যথেষ্ট মানুহক চিন্তিত কৰি তুলিছিল। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে মই দেখুৱাব বিচাৰিছোঁ ইয়াৰ পৰা কিছু নিলগত য'ত নেকি তাত আছাম বেটেলিয়ন 22 য'ত নেকি ইয়াতে এখন প্ৰৱেশদ্বাৰ আছিল, তাৰ গাতে লাগি থকা এখন অসমৰ যিসকল অটো চালকসকলে তাতে অসমৰ মাটি বুলি তাতে তেওঁলোকে অটো ষ্টেণ্ড কৰা এটা জেগাত হৈছিল, কিন্তু আজি সেই জেগা তেওঁলোকে তাত থাকিব পৰা নাই। যিহেতু বৰ্তমান আৰক্ষীৰ নিয়ন্ত্ৰণত আছে যিখন মই বৰ্তমান উপস্থিত আছোঁ, যিখন উত্তেজিতময় পৰিৱেশৰ স্থলীত, আৰু এতিয়া তাত আজি ইয়াত কোনো অটো চলাচল কৰা পৰিৱেশ দেখা নাই। আপোনালোকে নিশ্চয় মন কৰিছে সেই পথটোত বৰ্তমান দুয়োপিনে অসম অৰুণাচলৰ দুয়ো কাষতেই আৰক্ষী এতিয়া মোতায়েন কৰি ৰখা হৈছে। অসমৰ আৰক্ষী এয়া হৈছে অসম আৰক্ষী, ইয়াতেই তেওঁলোকে মোতায়েন কৰি ৰখা হৈছে। ইয়াত যিহেতু পুৱাৰ ভাগত উত্তেজনাময় পৰিৱেশ সৃষ্টি হৈছিল আৰু তাৰ পিছতে এনেদৰে তেওঁলোকে আৰক্ষী দুয়োপিনে অসম আৰু অৰুণাচলৰ আৰক্ষী দুয়োপিনে তেওঁলোকে ইয়াত নিৰাপত্তাৰ ব্যৱস্থা কৰি থোৱা দেখা গৈছে, য'ত অসম অৰুণাচল সীমান্তৱৰ্তী মূল প্ৰৱেশদ্বাৰ আজি বান্দৰদুৱাৰ ক্ষেত্ৰতে হওক, আজি ধেমাজিৰ ক্ষেত্ৰতে হওক, জোনাইৰ ক্ষেত্ৰতে হওক, চিলাপথাৰ লিখাবালিৰ ক্ষেত্ৰতে হওক, এনেদৰে অসম আৰু অৰুণাচল যি মূল প্ৰৱেশদ্বাৰ, এই প্ৰৱেশদ্বাৰ আজি TMPকে নেতৃত্বত যিহেতু পথ অৱৰোধ কাৰ্যসূচী লোৱা দেখা গৈছিল, অৰ্থনৈতিক পথ অৱৰোধ কাৰ্যসূচী লোৱা দেখা গৈছিল। এনেধৰণৰ পৰিৱেশ সৃষ্টি হোৱাৰ কাৰণে ইয়াত বৰ্তমান আজি পুৱাৰ ভাগত যেনেধৰণৰ চেপা উত্তেজনাৰ সৃষ্টি হৈছিল, তাৰ পিছতে অসম আৰক্ষী ইয়াতে উপস্থিত হৈ এনেদৰে নিয়ন্ত্ৰণত ৰাখিছে বৰ্তমান যিখন লিখাবালিত। আৰু ক'ব লাগিব ইয়াৰে যিসকল অটো চালক তেওঁলোকে যথেষ্ট চিন্তিত হৈ পৰিছে, আৰু মই যদি সম্ভৱ হয় ইয়াৰে স্থানীয় লোকসকলৰ পৰা আমি কথা পাতিব যত্ন কৰিম। ইয়াত কেইবাজনো লোক মই লগ পাইছোঁ। যিহেতু আজি পুৱাৰ ভাগত যি ইয়াত ঘটনা সংঘটিত হৈছিল, কেনেধৰণৰ হৈছিল আৰু কি ক'ব? ইয়াত ঘটনাটো উৎপত্তি হ'ল আজি যি 3-4 দিনৰ পিছত গোগামুখৰ মিংমাঙত যিটো ঘটনা সংঘটিত হৈছিল, সেই ঘটনা লৈ পাই আজি TMPকে ইয়াত পথ অৱৰোধ কৰিছিলে। পথ অৱৰোধ কৰাক লৈ অৰুণাচল আৰু অসমৰ মাজত তৰ্ক বিতৰ্ক হৈ পাথৰ বাজি কৰা হয় প্ৰথমতে। ছেকেণ্ড
আমাৰ যিটো অসমৰ ভিতৰত এটা অটো ষ্টেণ্ড আছিল, অটো ষ্টেণ্ডৰ গোটেই বৰ বস্তু তেওঁলোকে লৈ যায় পুৰা ভাঙি থৈ গুচি যায়। অৰুণাচলৰ যিবিলাক জনসাধাৰণ লগতে তেওঁলোকৰ প্ৰশাসন বিষয়ত জড়িত আছে কিন্তু পুৰা। গতিকেলৈ আমাৰ প্ৰশাসন কাষত থাকিও কিন্তু আমাৰ প্ৰশাসনে কোনো এটা সঁহাৰি দিয়া নাই আমাক সেই প্ৰটেক্ট কৰি আছে যে তহঁতি গুচি যা। কিন্তু তেওঁলোকৰ প্ৰশাসন তেওঁলোকৰ জনসাধাৰণৰ লগত আছে। আৰু এটা কথা আপোনালোকৰ মাধ্যমেৰে জনাব বিচাৰোঁ, যিখন আইন কানুন কৰি থাকে আমাৰ অসম চৰকাৰে পুলিচ প্ৰশাসনে, কিন্তু আইন কানুন অকল অসম চৰকাৰহে আইন কানুন প্ৰয়োজন হয় নেকি? অৰুণাচল চৰকাৰৰ আইন কানুন প্ৰয়োজন নাই নেকি? তেওঁলোকে বিনা আইন প্ৰণয়ন নোহোৱাকৈ 11জনকে মানুহক গুলীবৰ্ষণ কৰিছে। আজিও তেনেকে 4-5টা গুলী ফায়াৰ কৰিছে। তেওঁলোকৰ কাৰণে আইন প্ৰণয়ন নাই, আৰু অসমৰ কাৰণে আইন প্ৰণয়নটো কিয় কাৰণে প্ৰযোজ্য? আমাৰ অসমৰ মানুহে কোনোদিন অৰুণাচলৰ মানুহক কিন্তু আজিলৈ হাত উঠাই মাৰি পোৱা নাই। তেওঁলোকে এনেকুৱা ধৰণৰ কৰি পাইছে, অসমৰ মানুহক মৃত্যু পৰ্যন্ত নদীত পেলাই দিছে। কিন্তু আমাৰ অসম চৰকাৰ নিমাত হৈ থাকে। বাৰে বাৰে আমি পিছলৈ হৈ থাকিবলগীয়া হয়। অৰুণাচল কিয় তেওঁলোকৰ ওপৰত থাকিবলগীয়া হয়? তেওঁলোকৰ মতে চলে নেকি প্ৰতিটো কথা? অসম চৰকাৰে ইয়াৰ ওপৰত কিয় গুৰুত্ব নিদিয়ে? আজি আমাৰ যি ধৰণে তেওঁলোকে মেপ কাটিছে, আমাৰ অসমীয়াৰ মাটি, অসমৰ যি ৰাজহ চক্ৰ আছে তাত চক্ৰ তেওঁলোকে পইচা কৰ কাটত দিছিলে। তেনে মাটি কিন্তু আজি অসম চৰকাৰে অৰুণাচল চৰকাৰে লৈ ৰাখিছে। আৰু আমাৰ অসম চৰকাৰে কয় 1 ইঞ্চি মাটি দিওঁ, 1 ইঞ্চি মাটি নিদিওঁ। 1 ইঞ্চি হাজাৰ মাটি তেওঁলোকক দি ৰাখিছে। আৰু চৰকাৰে আমাক দিছে প্ৰুফ, তোমালোকে প্ৰুফ দিয়ে। চৰকাৰৰ হাতত সকলো প্ৰুফ আছে। প্ৰুফ থকা স্বত্বেও কিন্তু আমাৰ ঘৰ সাধাৰণ মানুহক তেওঁলোকে প্ৰুফ বিচৰা, এইখন আমাৰ চৰকাৰ কেনেধৰণৰ চৰকাৰ মানে? তেওঁলোকৰ চৰকাৰত কিন্তু এটা আমাৰ প্ৰশ্ন আছে চৰকাৰলৈ। প্ৰথমতে তেওঁলোকে শিল নিক্ষেপ কৰা হৈছিলে। তেওঁলোকে শিল নিক্ষেপ কৰিছে। তেওঁলোকে প্ৰথমতে আমাৰ যি TMP ল'ৰা আছে তেওঁলোকৰ লগত বাক যুদ্ধ কৰিছে আহি পানি। আৰু আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছে TMP ল'ৰাখিনিয়ে, কাৰণ তেওঁলোকে 11জনকে ল'ৰাক গুলীবৰ্ষণ কৰাৰ ফলতহে আমি পথ অৱৰোধ কৰিবলৈ বাধ্য হৈছে তেওঁলোক। কিন্তু আমি প্ৰথমতে এনেকৈ ফায়াৰিং কৰিছোঁ বা কাৰোবাক মাৰপিট কৰিছোঁ, কোনো আমাৰ পিনৰ পৰা কোনো ঘটনা হোৱা নাছিল। তেওঁলোকে ঘটনা কৰাৰ পিছতহে আমি কিন্তু ৰাস্তাত বন্ধ কৰিবলৈ বাধ্য হৈছিলোঁ। এতিয়া 2 নম্বৰ কথা হ'ল, যিটো আজি আমাৰ অটো ষ্টেণ্ডটো ভাঙিলে, আমি কোনো সংগঠনৰ লগত জড়িত মানুহ নহয়। আমি এজন অটো চালক, এবাৰ নহয় দুবাৰকে তেওঁলোকে আমাৰ অটো ষ্টেণ্ডটো আক্ৰমণ কৰিছে। আৰু তেনেকুৱা নিবিড় এটা আমাৰ মুখৰ আগত 22 বেটেলিয়ান আছে, তথাপিতো কিন্তু তেওঁলোকে কিন্তু গা নলয়। তেওঁলোকক আমি গৈ কৰি আছোঁ, পুলিচ প্ৰশাসনক কওঁ, কিন্তু প্ৰথম লাইন চলিছে, দ্বিতীয় লাইন চলিছে। তেওঁলোকে অকল মানে এইটো আইন কি বুলি কয়, তেলৰ এইটো কিবা এটা চলাই থাকে, মিটিং চলাই থাকে মানে। প্ৰথম লাইন চলে, চলাই থাকে, কিমান চলাই থাকিব জনসাধাৰণৰ ওপৰত? সীমা সমস্যা আজিলৈ শেষ কৰিব পৰা নাই। বাৰ আমি সীমা সমস্যা সমাধান কৰি আমি পত্ৰ SDC DC পৰ্যন্তলৈকে আমি কাগজ দিছোঁ, কিন্তু আজিলৈকে কোনো সুমূৰ্ত নাই, সমাধানৰ সুমূৰ্ত নাই। এতিয়া অটো চালক যিখন অটো ষ্টেণ্ড কৰা হৈছিল, এই জেগাখন এতিয়া অৰুণাচলৰ লোকসকলে লণ্ডভণ্ড কৰিছে নেকি? আজি তাতোতকৈ দুখৰ বিষয় নাই, লাজৰ বিষয় নাই। লাজ লাগিব লাগিছে আজি অসম চৰকাৰক। আজি অসমৰ মাটি অৰুণাচলে কব্জা কৰি বহিছেহি, কিন্তু আমাক খেদাই তুলিছে। তেওঁলোকক পিছলৈ যাবলৈ কোৱা নাই। অৰুণাচল পুলিচ প্ৰশাসন জনসাধাৰণ আহি আমাৰ অটো ষ্টেণ্ডত বহি আছে। কিন্তু আমাৰ সেইটো অসম চৰকাৰ অলৰেডি বৰ্ড আছে, তেওঁলোকৰ বৰ্ড লণ্ডভণ্ড কৰি ভাঙি চূৰ্ণ কৰি দিলে। আজি ভিতৰত বৰ বস্তু চব লৈ গুচি গৈছে। বাৰান্দাখন ভাঙিছে, আপুনি চাব প্ৰত্যক্ষ কৰি তাত গৈ গোটেই সম্পূৰ্ণ ভাঙি পেলাইছে। এবাৰ নহয়, আগত ভাঙিছে। আমাৰ চাইন বৰ্ডৰ পৰা আদি কৰি সম্পূৰ্ণ ভাঙি ধ্বংস কৰিছে। তেওঁলোকে সেই মাটিডোখৰ তেওঁলোকৰ বুলি বাৰে ডিমাণ্ড কৰিছে। কিন্তু আমাক যদি আমাৰ অসম চৰকাৰে যদি 2012 চনতে এটা ঘৰ বনাইছিলে, তেতিয়াহ'লে আমাৰ অসমৰ মাটি হয় নে অৰুণাচলৰ মাটি হয়? অসম চৰকাৰে এতিয়া দেখিব নাছিলে নি অৰুণাচলৰ মাটি বুলি? তেনেস্থলত আমাৰ অসম চৰকাৰে বনাই দিয়া ঘৰটো কেনেকৈ ডিমাণ্ড কৰিব পাৰিলে? অকল আমাৰ অৰুণাচল এই অটো ষ্টেণ্ড বুলি নহয়, তেওঁলোকে এনেকুৱা এটা মেপ বনাইছে, যিটো মেপ আমাৰ অসমীয়া বহুত পৰিছে। এইপিনে এটা আপোনাক মেপখন এতিয়া মই দেখাব নোৱাৰোঁ আপোনাক। এনেধৰণে গোটেই আমাৰ অসমীয়া মানুহক কাটি পিনি এখন মেপ বনাই লৈছে তেওঁলোকৰ মন মৰিছে এখন মেপ বনাব পাৰে নেকি? আমাৰ অসম চৰকাৰ নিশ্চয় তেওঁলোকৰ লগত হাত আছে, তেতিয়াহে তেওঁলোকে বনাব পাৰিছে। যদি অসম চৰকাৰে সহায় নকৰিলে তেওঁলোকে সেইখন মেপ কেনেকৈ বনাব পাৰে? আমি বাৰ এই বিষয়ে গৈ কিন্তু DC SDC লৈকে কৈছোঁ, কিন্তু আমি আজিলৈ সমাধান পোৱা নাই।